বহুত বছৰৰ পৰা হৈ আছে, বহুত ঔষধ খাইছোঁ, বহুত ডক্টৰক দেখাইছোঁ। তো যিবিলাক হিটটো সেই এক্সেচিভ হিটটো লাহে লাহে ওলাই যায়। তাৰমানে এনেকুৱা ক'লা ক'লা তাৰমানে কিবাবিলাক ওলাইছে তাৰমানে। কাৰণ কি হয়, আমি যেতিয়া সাধাৰণতে গেছ হয়, পেণ্টপ হয়, বেলেগ মেডিচিন এইবিলাক লৈ দিওঁ। আপুনি ক'ৰ পৰা আহিছে? চমুৱাপাৰাৰ পৰা। চ' ছাৰে ক'লে যে 7 দিন ধৰি আপুনি মানে ট্ৰিটমেণ্ট কৰি আছে, কেনেকুৱা পাইছে? মই অলপ কম পাইছোঁ, আগতকৈ ভাল পাইছে? আগতে অলপ ভাল পাইছোঁ। আপোনাৰ গেছৰ প্ৰব্লেমটো কিমান দিন ধৰি হৈ আছে? বহুত ঔষধ খাইছোঁ, বহুত ডক্টৰক দেখাইছোঁ। তাৰপিছত ইনজেকশ্যন ল'লে ভাল পাওঁ, তাৰপিছত মোৰ আকৌ জ্বালা পাৰা কৰে, বুকু জ্বালা পাৰা কৰে। তাৰপিছত আৰু কেতিয়াবা পেটটো বিষায়, কেতিয়াবা বমি চমিও হয়, এনেকুৱা তাৰমানে গেছৰ কাৰণে এইবিলাক। চ' প্ৰথমবাৰ কাৰণে দেখিলোঁ, নামটো কি হয় আপুনি অকণ বুজাই দিয়কচোন। এইটোক আমি কাঞ্চিয়া থালি ট্ৰিটমেণ্ট বুলি কওঁ। তো এইটো এটা কাঁহৰ থালি, য'ত আমি ঘি এপ্লাই কৰি ভৰিৰ তলত মাছাজ কৰোঁ। সেই মাছাজটো কৰি থাকিলে আপোনাৰ যিবিলাক হিটটো সেই এক্সেচিভ হিটটো লাহে লাহে ওলাই যায়। কিমান ক'লা হৈ গৈছে বহুত। তেওঁ অলৰেডি 7 days মান কৰিলে, তেওঁৰ গেছৰ প্ৰব্লেম বহুত দিনৰ পৰা আছিল, অলমষ্ট 20 years মান। লাহে লাহে বস্তুবিলাক ওলাই আছে, এতিয়া কমিছে বহুত। প্ৰথম 2-3 দিন কৰোঁতে আৰু বহুত বেছি ওলাইছিলে, এতিয়া বহুত মানে এতিয়া ধৰক এওঁৰ 50% মানহে এতিয়া বাকী আছে বুলি ক'ব পাৰি। মানে যিমান বেছি হয়তো এইটো বহুত বেছিকৈ ওলাই গৈ থাকে। এতিয়া লাহে লাহে কমি আছে, তেওঁৰ এইটো কমিছে। এতিয়া আপুনি বহুত দেখা পাইছে, কিন্তু আৰু ইনিচিয়েলি আৰু বহুত বেছি আছিল। তাৰপিছত আমাৰ মিষ্টাৰে মই দুয়োজনে আহিলোঁ, আহি দেখিলোঁ যে তাতে এটা নিৰাময় কেন্দ্ৰ চলি আছে। মিষ্টাৰৰো মোৰ আকৌ হেৰি আছিল, ভৰিৰ বিষ আছিল, আঁঠুৰ বিষ আছিল। তেওঁ ফাৰ্ষ্টতে ট্ৰিটমেণ্ট ল'লে আঁঠুৰ বিষৰ। আঁঠুৰ বিষত 3 দিন তাৰমানে 3.5 ট্ৰিটমেণ্ট কৰিলে, কৰাৰ পিছতেই তাৰমানে হেৰি হয়, ভাল হৈ গ'ল। আগতে খোজকাঢ়িব পৰা নাছিল, শুব নোৱাৰে, এনেকুৱা আছিলে। কাম বন কৰিব হয় মোৰ মিষ্টাৰ। নমস্কাৰ নমস্কাৰ। আপোনাৰ ভাল হৈ গ'ল একদম? ভাল হ'ল। কিমান বছৰৰ পৰা হৈ আছিলে? মোৰ বেছি 3 মাহমান আগতে হৈছিলে। ইনজেকশ্যন ল'লোঁ, ডক্টৰক দেখুৱালোঁ, নকমিল। তাৰপিছত এখেতৰ হেৰিটো মোবাইলত দেখি 10 দিন কৰিব দিলে, 5 দিন 15 দিন কৰিব দিছিলোঁ। 5 দিন কৰোঁতেই ভাল পাই গ'ল, খোজকাঢ়িব পৰা হ'ল। তাৰমানে এনেকুৱা ক'লা ক'লা তাৰমানে কিবাবিলাক ওলাইছে তাৰমানে, ইমানে গেছ আছে। তাৰপিছত মই একদম বহুত ক'লা হ'ল। ক'লা হোৱাত মানে ছাৰে কৈছে মই এনেকুৱা দেখাই নাই, মই আপোনাৰহে দেখিছোঁ। সেই বাইদেউজনীও কৈছে, মই কৈছোঁ হ'ব দিয়ক, আপোনাৰ ট্ৰিটমেণ্টত মোৰ যদি ভাল হয়, মই ক'লাবিলাক ওলাই যাওক। তাৰপিছত মই বেমাৰটো ভাল পালে মই আৰু পাব্লিছ কি হয়, আমি যেতিয়া সাধাৰণতে গেছ হয়, পেণ্টপ হয়, বেলেগ মেডিচিন এইবিলাক লৈ দিওঁ। কিন্তু এতিয়া মেডিচিন নোহোৱাকৈ যে মানে ভাল হৈছে, তেতিয়াহ'লে বহুত ভাল কথা এইটো। এই হিটটো যেতিয়া ওলাব, আপোনাৰ গেষ্ট্ৰিকৰ ইছ্যুবিলাক লাহে লাহে কমিব। আপোনাৰ যদি চুলি সৰি আছে, স্কিন বেয়া হৈ আছে, সেইবিলাকো লাহে লাহে ইম্প্ৰুভমেণ্ট হৈ যায়। আপোনাৰ যদি ৱেইট মানে বহুত বেছি, তাৰ পৰা সেইটো আপুনি ৱেইটো কমাব পাৰি। লাহে লাহে কৰি থাকিলে আপোনাৰ ৱেইটটো হয়তো কমি যাব। অ'কে, আমাৰ অডিয়েঞ্চকো কৈ দিওঁ, কাৰোবাৰ যদি গেছৰ সমস্যা আছে, নিৰাময় কেন্দ্ৰত আহিব পাৰে। কাৰণ যিহেতু বাইদেউ ইতিমধ্যে মানে বাইদেউৰ পৰা ফিডবেক লৈছোঁ, তেওঁ ভাল পাইছে বুলি কৈছে, গতিকে আপোনালোকে আহিলেও ভাল পাব।